নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে নেকি? যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, নহ'লে কিন্তু অহা মাহৰে পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা আকৌ নাপাব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে। পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব সেইসকল মহিলালৈ যিসকল মহিলাই নেকি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে। তো বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে বা অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলৰ বাবে ওলোৱা খবৰটোনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। তো মই সৃষ্টিপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শ্বৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। যোৱাকালি যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে, যিসকলে মানে অৰুণোদয় আঁচনিৰ পইচা পায়, প্ৰত্যেকজনী অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলালৈ এটা বিশেষ মেছেজ গৈছে। তো আপোনালোকেও যদি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে তেনেহ'লে আপোনালোকলৈকো এই মেছেজটো হয়তো অসম চৰকাৰৰ ফালৰ পৰা গৈছে নিশ্চয়। আপোনালোকে যিটো মোবাইল নাম্বাৰ অৰুণোদয় আঁচনিৰ এপ্লাই কৰোঁতে নাম্বাৰ দিছিলে সেই নাম্বাৰটোত এই মেছেজটো যাব পাৰে। মেছেজটো অসমীয়াত লিখা আছে আৰু মেছেজটোত লিখা আছে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এক জৰুৰী জাননী, এতিয়াৰে পৰা অৰুণোদয় ডিবিটিৰ ধন কেৱল আধাৰ কাৰ্ড লিংক থকা বেংক একাউণ্টতহে জমা কৰা হ'ব। এই সুবিধা লাভ কৰিবলৈ আজিৰ ভিতৰতে আপোনাৰ ওচৰৰ এয়াৰটেল পেমেণ্ট বেংক ৰিটেইলাৰৰ ওচৰলৈ গৈ এটা এয়াৰটেল পেমেণ্ট বেংক একাউণ্ট খোলাওক আৰু আপোনাৰ ডিবিটি লিংক কৰক। মানে এই যিটো মেছেজ প্ৰেৰণ কৰিছে, এই মেছেজটো অসম চৰকাৰৰ ফালৰ পৰা সকলোৰে কাৰণে প্ৰেৰণ কৰা হৈছে। প্ৰত্যেকজনী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ এই মেছেজটো প্ৰেৰণ কৰিছে। আপোনালোকে যদি অবিৰতভাৱে অৰুণোদয় আঁচনিৰ পইচা পাই থাকিব বিচাৰে তেনেহ'লে এয়াৰটেল পেমেণ্ট বেংকত একাউণ্ট খোলাৰ কথা এই মেছেজটোত উল্লেখ কৰিছে। মেছেজটোত উল্লেখ কৰা অনুসৰি এতিয়াৰে পৰা ডিবিটিৰ জৰিয়তে পইচাসমূহ আপোনালোকৰ বেংকৰ একাউণ্টত দিয়া হ'ব। আৰু এইবাৰো ডিবিটিৰ জৰিয়তেই দিছে অৰুণোদয় আঁচনিৰ পইচাসমূহ, আমাৰ আধাৰ কাৰ্ডৰ জৰিয়তে দিছে। তো আপোনালোকে এইবাৰ লক্ষ্য কৰিছেনে নাই কৰা জানো, আগৰে পৰা আপোনালোকে যিটো একাউণ্টত পাই আছিলে পইচা, এইবাৰ হয়তো সেই একাউণ্টত আপোনালোকে পইচা নাই পোৱা। আপোনালোকে হয়তো এইবাৰ এনেকুৱা এটা বেংক একাউণ্টত পইচাবিলাক ৰিচিভ কৰিছে যিটো বেংক একাউণ্ট আপোনালোকে অৰুণোদয় এপ্লাই কৰোঁতে হয়তো দিয়াই নাই। তো সেই একাউণ্টত পইচা সোমাইছে কেনেকৈ? সেই একাউণ্টৰ সৈতে আপোনাৰ আধাৰ লিংক হৈ আছে, যাৰ বাবে আপোনালোকে সেই একাউণ্টত পইচা লাভ কৰিছে। এতিয়া যোৱাকালি যিটো মেছেজ আপোনালোকলৈ প্ৰেৰণ কৰিছে, এই মেছেজটোত স্পষ্টকৈ লিখা আছে যে আপোনালোকে এয়াৰটেল পেমেণ্ট বেংকৰ এটা একাউণ্ট খোলক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয়ৰ পইচা লাভ নকৰিব। এতিয়া যিসকল মহিলাই এইবাৰ মানে এই মাহত মানে সুকলমে অৰুণোদয় পইচা পালে হয়তো প্ৰত্যেকেই খুলিব লাগিব চাগে, প্ৰত্যেকেই এয়াৰটেল পেমেণ্ট বেংকত একাউণ্ট খুলিব লাগিব। এয়াৰটেল পেমেণ্ট বেংকত ডিবিটিৰ পইচা লাভ কৰিব পৰা যায়। মানে চৰকাৰী আঁচনিৰ যিবিলাক পইচা থাকে, চৰকাৰী আঁচনিৰ পইচাসমূহ এয়াৰটেল পেমেণ্ট বেংকত লাভ কৰিব পৰা যায়, কিয়নো এয়াৰটেল পেমেণ্ট বেংক একাউণ্টটো ডিবিটিৰ সৈতে লিংক কৰিব পাৰি সহজতে। ডিবিটিৰ সৈতে মানে চৰকাৰী যিবিলাক ছাবচিডি আছে, চৰকাৰী ছাবচিডিৰ সৈতে এয়াৰটেল পেমেণ্ট বেংকটো লিংক কৰিব পৰা যায়। আৰু তাৰ বাবেই হয়তো এই মেছেজটো প্ৰেৰণ কৰা হৈছে যে আপোনালোকেও এয়াৰটেল পেমেণ্ট বেংকত এটা একাউণ্ট খোলক, যাতে অৰুণোদয়ৰ পইচা লাভ কৰিব পাৰে। গতিকে আপোনালোকেও যদি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে, আপোনালোকৰ একাউণ্টতো যদি অৰুণোদয় পইচা সোমায়, আপোনালৈ মেছেজ যদি আহে অৰুণোদয় আঁচনিৰ পইচা সোমোৱাৰ, তেনেহ'লে এই মেছেজটো আপোনালোকৰ তালৈ নিশ্চিতভাৱে আহিছে। গতিকে আপোনালৈ যদি আহিছে, ৰিকুৱেষ্ট কৰিম আপোনালোকে শীঘ্ৰেই আপোনালোকৰ ওচৰতে থকা এয়াৰটেল পেমেণ্ট বেংকত এটা একাউণ্ট খোলক আৰু আপোনালোকে চৰকাৰী ছাবচিডি পাব পৰাকৈ বা চৰকাৰী আঁচনিৰ সুবিধা পাব পৰাকৈ ডিবিটি লিংক কৰি ৰাখক। হয়তো অহা মাহৰে পৰা কেৱল এয়াৰটেল পেমেণ্ট বেংকতহে পইচা বিতৰণ কৰিব পাৰে, নহ'লেনো এই মেছেজটো কিয় আপোনালোকলৈ পঠাব, হয়নে নহয় কওকচোন? তো সেইকাৰণে আপোনালোকক এইটো এটা ৰিকুৱেষ্ট কৰি দিব বিচাৰিছোঁ, আপোনালোকে এয়াৰটেল পেমেণ্ট বেংকৰ একাউণ্ট এটা খুলি থওক,
200-300 টকা এটা খৰচা হ'ব কিন্তু আপোনালোকৰ সুবিধা হ'ব চৰকাৰী পইচা লাভ কৰিবৰ কাৰণে তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি আপোনালোকে ডিবিটি লিংক কৰা নাই আপোনাৰ এয়াৰটেল পেমেন্ট বেংকৰ সৈতে বা এয়াৰটেল পেমেন্ট বেংকৰ যদি একাউণ্ট খোলা নাই শীঘ্ৰেই খুলি লওক নহলে পইচা কিন্তু লাভ নকৰিব তো আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে ওলোৱা বা মহিলাসকলৰ কাৰণে ওলোৱা খবৰটো ইমানে আছিলে জানি কেনেকুৱা পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম